ডাক্তৰ কিৰণময়ী তামুলী শিশু সাহিত্য বঁটাৰ আনুষ্ঠানিক ঘোষণা 2025। শিশু সাহিত্য বঁটা মন্টু নামৰ শিশু উপন্যাসখনৰ বাবে লেখক সুব্ৰত কুমাৰ দত্তলৈ। শিশু সাহিত্য পৰ্যালোচনা বঁটা শিশুৰ মন আৰু অসমীয়া শিশু সাহিত্য সমীক্ষা গ্ৰন্থৰ বাবে ডক্টৰ ডালিমা কাকতিলৈ। অলংকৰণ বঁটা মন্টু শিশু উপন্যাসৰ অলংকৰণৰ বাবে ডক্টৰ সঞ্জীৱ বৰালৈ। শিশু সাহিত্য প্ৰকাশন বঁটা গুৱাহাটীৰ বনলতা প্ৰকাশনলৈ। বঁটাত থাকিব প্ৰতিটো শিতানৰ বাবে 25,000 টকা স্মাৰক আৰু প্ৰশস্তি পত্ৰ। আজি আনুষ্ঠানিকভাৱে বঁটা প্ৰাপকৰ নাম ঘোষণা কৰে ডাক্তৰ কিৰণময়ী তামুলীৰ স্বামী তথা অসমৰ জনপ্ৰিয় শিশু সাহিত্যিক তথা মৌচাক মামা খ্যাত শান্তনু তামুলীয়ে। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ 2021 চনৰ 9 অক্টোবৰৰ দিনা ডাক্তৰ কিৰণময়ী তামুলী তেখেতৰ বিয়োগ ঘটিছিলে আৰু সেই দিনটোক বিশেষ স্মৃতি সোঁৱৰণি হিচাপে তেওঁৰ মৃত্যুত কিৰণ তামুলী শিশু সাহিত্য বঁটা আগবঢ়োৱাৰ কথা তেওঁৰ মৃত্যুৰ পিছত ভবা গৈছিল। শিশু সাহিত্যৰ বঁটা কিয় কিৰণ তামুলীৰ নামত প্ৰৱৰ্তন কৰা হ'ল তাৰ আঁৰত কিছু কথা আছে। তেওঁ চাকৰি সূত্ৰে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান যোৰহাটৰ মুখ্য চিকিৎসক আছিল আৰু তেওঁ চিকিৎসা জীৱনৰ লগতে শিশু সাহিত্যৰ বাবে তেওঁ কেইবাখনো কিতাপ প্ৰবন্ধ পাতি আমাক উপহাৰ দি গৈছে। উল্লেখযোগ্য যে তেওঁৰ প্ৰথম যিখন উপন্যাস 2000 চনত আমি মৌচাক আৰু নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াই এখন কৰ্মশালা যোৰহাটত অনুষ্ঠিত কৰিছিলোঁ আৰু সেই কৰ্মশালাৰ উদ্দেশ্য আছিল যে অসমীয়া ভাষাত উচ্চমানৰ কেইখনমান শিশু সাহিত্য বিশেষকৈ উপন্যাস ৰচনা কৰা। কাৰণ অসমীয়া ভাষাত মৌলিক আৰু প্ৰকৃতাৰ্থত শিশুৰ বাবে ৰচনা কৰা, শিশুৱে পঢ়ি ভাল পোৱা তেনেধৰণৰ উপন্যাস সংখ্যাত খুব কম। তালৈ আমি 20 গৰাকী অসমৰ বিভিন্ন অঞ্চলৰ পৰা লেখকক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে সেই কৰ্মশালাত অংশগ্ৰহণ কৰিছিলে আৰু প্ৰত্যেকে একোখনকৈ শিশুৰ উপযোগী উপন্যাসৰ পাণ্ডুলিপি সেই সময়ত প্ৰস্তুত কৰিছিলে। পৰৱৰ্তী সময়ত সেই 20খন উপন্যাসৰ ভিতৰত প্ৰকাশৰ বাবে 9খন উপন্যাস গ্ৰহণ কৰা হ'ল আৰু তাৰ ভিতৰত এই অপৰাজয় নামৰ উপন্যাসখনো আছিল। পৰৱৰ্তী সময়ত নেশ্যনেল বুক ট্ৰাষ্টে 9খন শিশু উপন্যাস গ্ৰন্থ আকাৰে প্ৰকাশ কৰে আৰু তাৰ ভিতৰত অপৰাজয় আছিল অন্যতম। অপৰাজয়ৰ কাহিনী এটা শাৰীৰিকভাৱে দুৰ্বল শিশুক লৈ ৰচনা কৰা হৈছিলে আৰু সেই সময়ত তেনে এটা বিষয়বস্তুক লৈ শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিশুক লৈ ৰচনা কৰা অসমীয়া ভাষাত উপন্যাস নাছিল বুলি ক'ব পাৰি। আৰু সেই উপন্যাসখনে কেৱল অসমীয়া ভাষাতেই নহয়, অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্যৰ শিশুসকলক আমোদ দিছিল। অসমীয়া ভাষাত প্ৰথমে সেই গ্ৰন্থখন নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াই প্ৰকাশ কৰিলে। তাৰ কিছুদিন পাছতে সেই উপন্যাসখন ভাৰতৰ অন্যান্য ভাষা হিন্দীকে ধৰি উপন্যাসখন তেওঁলোকে অনুবাদ কৰি প্ৰকাশ কৰালে আৰু এই গোটেই
সমগ্ৰ ভাৰতবৰ্ষতে শিশুৰ মাজত এই গ্ৰন্থখন অতি জনপ্ৰিয় হৈ পৰিছিল। অপৰাজয়ৰ পাছত আমি আকৌ 2008 চনত আৰু এখন আমি কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ, যিখন কৰ্মশালাৰ উদ্দেশ্য আছিল অসমীয়া ভাষাত শিশু উপন্যাস ৰচনা কৰা। নেশ্যনেল বুক ট্ৰাষ্টৰ সহযোগত আমি এই কৰ্মশালা যোৰহাটত অনুষ্ঠিত কৰিছিলোঁ। এই কৰ্মশালাটো অসমৰ বিভিন্ন ঠাইৰ পৰা ভ্ৰমণ কাহিনী বৰ্ণনা কৰিছিলে অতি সৰল সহজ আৰু মনোৰম ভাষাৰে। বাকীখন কিতাপ আছিল আমেৰিকা ভ্ৰমণ কৰাৰ আমেৰিকা। এই দুইখন ভ্ৰমণ কাহিনী উল্লেখ যে অসমীয়া ভাষাত শিশুৰ বাবে বিভিন্ন গ্ৰন্থ ৰচনা হৈছে যদিও ভ্ৰমণ কাহিনী হিচাপে খুব কমেহে শিশুৰ উপযোগী গ্ৰন্থ ৰচনা হৈছে। আৰু এই দুইখন গ্ৰন্থই শিশুসকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিলে। মূলতঃ ক'বলৈ গ'লে যে অসমীয়া ভাষাত ভ্ৰমণ কাহিনী, উপন্যাস, স্বাস্থ্য বিষয়ক ৰচনা এইখিনিৰে অসমীয়া শিশুসকলৰ মাজত তেওঁ জনপ্ৰিয় হৈ পৰিছিলে। আৰু তেওঁৰ বিয়োগৰ পাছত এই কিতাপখিনিৰ এটা সংকলন, আটাইখন কিতাপৰ এটা সংকলন, একত্ৰিত সংকলন প্ৰকাশ কৰা হৈছিলে। মোৰ উদ্দেশ্য আছিল যে তেওঁ জীৱিত কালত অসমৰ শিশুসকলৰ সাহিত্য চৰ্চা আৰু স্বাস্থ্য ৰক্ষা সম্পৰ্কে লিখি যোৱা তেওঁৰ অৱদানখিনিক প্ৰসাৰ কৰা আৰু অসমীয়া শিশু সাহিত্যৰ উত্তৰণৰ বাবে আমি কিবা কাম কৰিব পাৰোঁ নেকি সেই বিষয়ে আলোচনা কৰি আমি এই আঁচনিটো গ্ৰহণ কৰিছিলোঁ। যে প্ৰতি বছৰে অসমীয়া শিশু সাহিত্যৰ লেখক, প্ৰকাশক, চিত্ৰশিল্পী আৰু পৰ্যালোচক এই চাৰিটা দিশৰ চাৰিটা
শাখাত শিশু সাহিত্যৰ যিসকলে অসমীয়া শিশু সাহিত্যৰ ৰচনা, পৰ্যালোচনা, অলংকৰণ প্ৰকাশ কৰি আহিছে, তেখেতসকলক আমি উৎসাহিত কৰিবৰ বাবে কিৰণ তামুলী শিশু সাহিত্য বঁটা আমি আৰম্ভ কৰিছিলোঁ। প্ৰথম আমি আৰম্ভ কৰিছিলোঁ তেওঁৰ মৃত্যুৰ এবছৰৰ পাছত 2022 চনৰ পৰা। তাত প্ৰথম অৱস্থাত আমি যথেষ্ট সঁহাৰি লাভ কৰিছিলোঁ আৰু চাৰিটা দিশতে আমি চাৰিজন অসমৰ লেখক, চিত্ৰশিল্পী, পৰ্যালোচক আৰু প্ৰকাশকক আমি কিৰণ তামুলী শিশু সাহিত্য বঁটাৰে তেওঁলোকক আমি এই বঁটা অৰ্পণ কৰিছিলোঁ, আগবঢ়াইছিলোঁ আৰু তেখেতসকলক শিশু সাহিত্যৰ প্ৰতি আগ্ৰহী হ'বলৈ উৎসাহ জনাইছিলোঁ। পৰৱৰ্তী বছৰতো আমি এই বঁটা চাৰিটা শাখাত আমি দিব পৰা নহ'ল গ্ৰন্থৰ অভাৱত, গতিকে দুটা শাখাত আমি কিৰণ তামুলী শিশু সাহিত্য বঁটা আমি দিছিলোঁ। তৃতীয় বছৰতো আমি উৎকৃষ্ট মানৰ শিশু সাহিত্য, চিত্ৰশিল্পী আৰু প্ৰকাশকক দিব পৰা নগ'ল। এখন আমি পৰ্যালোচনা গ্ৰন্থ আমি 2024 চনত আমি কিৰণ তামুলী শিশু বঁটা দিছিলোঁ। আৰু এই বছৰ অতি সুখৰ কথা যে আমি চাৰিটা শাখাতে বঁটা দিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে এখন মটু নামৰ এখন শিশুৰ বাবে লিখা গ্ৰন্থ, এটা হাতী পোৱালীক লৈ লিখা সুন্দৰ এটা কাহিনী, আৰু এই কাহিনীৰ মাজেৰে লেখকে হাতীৰ জীৱন, কেনেকৈ হাতী জীৱন, সৰু এটা হাতীৰ পোৱালীৰ জৰিয়তে হাতীৰ গোটেই জীৱনৰ বিভিন্ন স্তৰসমূহ, কেনেকৈ হাতী কেনেকৈ বসবাস কৰে, হাতী আৰু মানুহৰ মাজত থকা সম্পৰ্ক আৰু সংঘাত, এই গোটেই কথাবিলাক এই গ্ৰন্থখনত শিশুৰ বাবে উপযুক্তভাৱে দাঙি ধৰিছে। আৰু তেওঁৰ পটভূমি হৈ লেখকে পটভূমি লৈছে সম্পূৰ্ণ অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চল। অৰুণাচলৰ এটা মূৰত এই কাহিনী আৰম্ভ হৈছে আৰু মাক আৰু হাতীৰ পালটোৰ লগত এই পোৱালি শিশু হাতীটো ভ্ৰমণ কৰি গৈ আছে। অসমৰ আৰু অৰুণাচলৰ বিভিন্ন ঐতিহাসিক কাহিনী, কিংবদন্তি, গল্প, মানুহৰ জীৱন যাপন, বিভিন্ন কথা, অৰুণাচল প্ৰদেশৰ বিভিন্ন জীৱ জন্তু, তাত থকা বিভিন্ন অঞ্চলৰ অৰুণাচলবাসীৰ বিষয়ে তেওঁ সেই ভ্ৰমণকালত হাতীটোৰ মাজেদি লেখকে প্ৰকাশ কৰি গৈছে। ক'বলৈ গ'লে বিভিন্ন বিষয় সামৰি এটা পোৱালি হাতীৰ ভ্ৰমণৰ লগত তেওঁ গোটেই অৰুণাচল প্ৰদেশখনক আমাৰ শিশুসকলৰ মাজত পৰিচয় কৰাই দিছে। আৰু তেনেকৈয়ে তেওঁলোকৰ ভ্ৰমণ এটা সময়ত শেষ হ'ল। শেষ হোৱাৰ পাছত এটা চাৰ্কাছৰ দলে এই হাতী পোৱালিটোক লৈ গ'ল। লৈ যোৱাৰ পাছত সেই হাতী পোৱালিটোক চাৰ্কাছত তেওঁলোকৰ হাতী পোৱালিটোক প্ৰশিক্ষণ দি তাতে হাতীৰ বিভিন্ন খেলা ধূলা দেখুৱাবৰ কাৰণে সেই চাৰ্কাছ দলটোৱে আৰম্ভ কৰিলে। এনেকৈ এই কাহিনীটো শেষ হৈছে। কাহিনীটো যোৱা বছৰে লেখা, আৰু মই কাহিনী লেখকৰ কিতাপখন দেখাব খুজিছোঁ। এইখন সেই বিশেষ কিতাপখন মটুৰ সুব্ৰত কুমাৰ দত্ত, তেখেত অৰুণাচল প্ৰদেশত চাকৰি জীৱন অতিবাহিত কৰিছিল। তেখেত অৱসৰৰ পাছত এই গ্ৰন্থখন লিখে। এটা সুন্দৰ কাহিনী
আৰু এই কিতাপখন দেখিলে অসমীয়া ভাষাত প্ৰকাশিত সকলো দিশৰ পৰা এখন উৎকৃষ্ট মানৰ শিশু গ্ৰন্থ। মই চিত্ৰশিল্পী অলংকৰণৰ কাৰণে যিটো বঁটা দিছোঁ, সেই অলংকৰণ বঁটা যিগৰাকী চিত্ৰশিল্পীয়ে বাহিৰৰ ছবি ভিতৰৰ ছবি অংকন কৰিছে, সেই শিল্পীজন এইখন গ্ৰন্থৰে শিল্পী। দত্ত লেখক আৰু ছবি অংকন কৰিছে সঞ্জীৱ বৰা, ডক্টৰ সঞ্জীৱ বৰা। তেখেতৰ ছবিবিলাক যদি চাই যোৱা যায়, এটা কাহিনী আগবাঢ়ি যোৱাৰ নিচিনা লাগে। এনেকৈ আছে প্ৰতিটো পৃষ্ঠা সেউজীয়া গছ গছনি, নদী, পৰ্বত, পাহাৰ আৰু জীৱ জন্তুৰে
অন্য ভাষাৰ তুলনাত কিছু দুৰ্বল হৈ আছে এই দিশসমূহ এই পৰ্যালোচনাসমূহৰ মাজতে পঢ়ি গম পাব মই ভাবোঁ যে এখন অতি উৎকৃষ্ট মানৰ সকলো লেখক শিশু সাহিত্যিকে এই গ্ৰন্থখন পঢ়িলে উপকৃত হ'ব আৰু সৌভাগ্যৰ কথা যে আমি এই বছৰৰ আমি পৰ্যালোচনা বঁটা দিবৰ কাৰণে শিশুৰ মন আৰু অসমীয়া শিশু সাহিত্যৰ সমীক্ষা এই গ্ৰন্থখনক এই বঁটাটো দিবলৈ পাই আমি ধন্য মানিছোঁ বাকী যি দুটা পুৰস্কাৰ এটা হ'ল আপোনালোকে জানে যে অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰত আজি বহু বছৰ ধৰি কেইটামান প্ৰকাশন গোষ্ঠীয়ে শিশুসকলৰ উপযোগী শিশু সাহিত্য প্ৰকাশ কৰি আহিছে আমি প্ৰথমবাৰ শিশু সাহিত্যৰ প্ৰকাশকৰ বঁটাটো দিছিলোঁ গোলাঘাটৰ পুথিতীৰ্থক পুথিতীৰ্থ পূৰ্বৰে পৰা কেৱল তেওঁলোকে শিশু সাহিত্য প্ৰকাশ কৰে আৰু শিশু সাহিত্যৰ প্ৰকাশ একেধাৰে ইমান বছৰ কৰি তেখেতসকলে শিশু সাহিত্য অসমীয়া শিশু সাহিত্য চহকী কৰাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছে সেই ভূমিকাৰ বাবে আমি প্ৰথম বছৰৰ শিশু সাহিত্য প্ৰকাশন বঁটাটো আমি আগবঢ়াইছিলোঁ পুথিতীৰ্থত আৰু এই বছৰ আমি বনলতা গুৱাহাটী বনলতা প্ৰকাশনক আমি এই বঁটাটো আগবঢ়াইছোঁ আৰু আপোনালোকে দেখিলেই গম পাব যে এই প্ৰতিষ্ঠানটোৱে একেৰাহে তেওঁলোকে কিমান গ্ৰন্থ অসমীয়া শিশু সাহিত্যক অৱদান হিচাপে দিছে অসমৰ প্ৰায় প্ৰতিগৰাকী লেখকে বিভিন্ন বিষয়ৰ ওপৰত গ্ৰন্থ ৰচনা কৰিছে আৰু এই প্ৰতিষ্ঠানটোৱে এই গ্ৰন্থসমূহ প্ৰকাশ কৰি আহিছে অসমীয়া শিশু সাহিত্যৰ প্ৰকাশনৰ ক্ষেত্ৰত তেখেতসকলে যি বৰঙণি আগবঢ়াইছে সেই বৰঙণি অসমীয়া শিশু সাহিত্যক এটা মাত্ৰা দিছে আৰু অসমীয়া শিশু সাহিত্যক জনপ্ৰিয় কৰাৰ কাৰণে তেখেতসকলৰ এই চেষ্টাই উপযুক্ত স্থান লাভ কৰিছে বুলি মই ভাবোঁ আৰু আমাৰ এই বছৰৰ প্ৰকাশনৰ বঁটাটো আমি গুৱাহাটীৰ বনলতা এই প্ৰকাশন গোষ্ঠীক দিবলৈ পাই আমি আনন্দিত হৈছোঁ ইয়াৰ পাছত আমি সেই বঁটা সম্পৰ্কে মই অকণমান ক'বলৈ বিচাৰিছোঁ যিসকল লেখক প্ৰকাশক চিত্ৰশিল্পী আৰু প্ৰকাশন সন্থা তেখেতসকলে আমি যি বঁটা আগবঢ়াইছোঁ এই বঁটাত আছে প্ৰতিগৰাকীৰ বাবে 25,000 টকা প্ৰশস্তি আৰু মানপত্ৰ আমি নৱেম্বৰ মাহৰ এতিয়াও তাৰিখটো ধাৰ্য কৰা হোৱা নাই এটা উপযুক্ত সময়ত স্থানত আমি এই বঁটাটো যোৰহাটত লেখকসকলক প্ৰকাশকসকলক চিত্ৰকৰসকলক পৰ্যালোচকসকলক আমি একেলগে ইয়াত তেখেতসকলক এই বঁটাকেইটা দিয়াৰ কথা আমি ভাবিছোঁ আৰু 2 দিনৰ ভিতৰতে আমি স্থান আৰু তাৰিখ আমি ঠিক কৰিব পাৰিম বুলি ভাবিছোঁ গতিকে মই আশা কৰোঁ যে অসমৰ শিশু সাহিত্য জগতৰ লগত যিসকল ব্যক্তি লেখক লেখিকা সকলোৱে কিৰণ তামুলী শিশু সাহিত্য বঁটাৰ প্ৰতি তেখেতসকলৰ আদৰ জনাব আৰু আমাৰ এই প্ৰয়াসত আমি অসমৰ সকলোগৰাকী ব্যক্তি বিশেষকৈ অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ শিশুসকলক অসমীয়া ভাষাৰ উৎকৃষ্ট মানৰ গ্ৰন্থসমূহ পঢ়াৰ এটা পৰিৱেশ যাতে দিয়ে তাকেই অনুৰোধ জনাব খুজিছোঁ আপুনি বাৰু এখন দুচকীয়া বাহন লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি তেন্তে এই বিশেষ ভিডিঅ' আপোনাৰ বাবে বাইক প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ যোৰহাটত মুকলি কৰা হ'ল আকৰ্ষণীয় দুচকীয়া বাহনৰ ট্ৰিয়াম্ফ শ্ব'ৰুম বিগত কেইবা দশক জুৰি ৰাইজৰ মাজত থাকি মানুহৰ মন জিনিবলৈ সক্ষম হৈছে এই ট্ৰিয়াম্ফ বাইকসমূহে
আপুনি বিচৰা ধৰণে আপোনাৰ তথা প্ৰিয়জনৰ সুবিধা হোৱাকৈ ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন। লাভ কৰিব ইজি ফাইনেন্স, অতি কম ডাউন পেমেণ্ট দি সহজেই সপোনৰ বাহনখন আপুনি নিজৰ কৰিব পাৰিব। এই বাইকসমূহত আছে ডুৱেল চেনেল ABS, ছুইচেবল ট্ৰেকশ্যন কণ্ট্ৰল, LED লাইটিং, ৰাইডাৰ সহায়ক হোৱাকৈ ৰাইডিং মোড, এৰগনমিক ডিজাইনৰ দৰে বহু সুবিধাৰে সমৃদ্ধ। তেন্তে ফলক কিহৰ? আজিয়ে যোগাযোগ কৰক আৰু বুক কৰক আপোনাৰ সপোনৰ বাহনখন। যোগাযোগৰ নম্বৰ 8876503005 অথবা 6003820079। আমাৰ ঠিকনা ট্ৰিয়াম্ফ পুলিবৰ যোৰহাট।